কংগ্ৰেছৰ দুটাৰ গৰাজান শিঙিমাৰী ব্লকৰ সভাপতিদ্বয় চামগুৰি বিধানসভা সমষ্টি অন্তৰ্গত 4খন জিলা পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধিসকল সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকল গাঁও সভাৰ সদস্যসকল মোৰ কংগ্ৰেছৰ যুঁজাৰু মণ্ডল কংগ্ৰেছৰ সভাপতিসকল যুৱ কংগ্ৰেছৰ সভাপতিকে প্ৰমুখ্য কৰি যুৱ কংগ্ৰেছৰ যুঁজাৰু বন্ধুসকল মুৰব্বীসকল ভদ্ৰ মহিলা মণ্ডলী আলিম ওলামাসকল ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ কংগ্ৰেছ কৰ্মী বন্ধুসকল আৰু সাংবাদিক বন্ধুসকল আজিৰ এই অনুষ্ঠানত মই কোনো ৰাজনৈতিক কথা নকওঁ যোৱাকালি মই এখন কমিটিৰ মিটিঙত মুম্বাইত আছিলোঁ ৰাতি 2টা বজাত আহি পাইছোঁ 2টা বজাত আহি আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ এইকাৰণেই যে মোৰ এই কংগ্ৰেছ কৰ্মীসকলে মোৰ এই মণ্ডল কংগ্ৰেছ মোৰ এই ব্লক কংগ্ৰেছ মোৰ এই ইউথ কংগ্ৰেছ NSY সেৱা দল মহিলা কংগ্ৰেছৰ কৰ্মীসকলে গোটেই অসমত এবাৰ দেখুৱাই দিলে যে ঐক্যবদ্ধভাৱে যদি শক্তিশালীভাৱে আমি যুঁজোঁ আমাৰ কোনো শক্তি আমাক পৰাভূত কৰিব নোৱাৰে গোটেই অসমৰ চকু এবাৰ চামগুৰিত আছিল কাৰণ কেইদিনমানৰ আগত আমাক অন্যায় কৰি হৰুৱাইছিল মই বাৰে বাৰে কৈ আছিলোঁ যে নিৰ্বাচনত চামগুৰি সমষ্টিৰ ৰাইজে কংগ্ৰেছকে ভোট দিছে যিখিনি অঞ্চলত তেওঁলোকে বেছি ভোট পোৱা বুলি কৈছে এই অঞ্চলতো কংগ্ৰেছক ভোট দিছে কিন্তু 11-12 বজাৰ পিছত কেইবাজনো MLAৰ নেতৃত্বত যিদৰে ৰেগিং চলিলে সেই কথাটো হ'ব বুলি আমি ভবা নাছিলোঁ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশে শব্দে তেওঁৰ জানাতে হওক বা অজানাতে হওক যি ব্যাপক ৰেগিং চলিলে তাৰ ফলত চামগুৰি সমষ্টিত জিকিছিল তেতিয়াই মই কৈছিলোঁ যে আমি এতিয়া সকলো ক্ষেত্ৰত প্ৰস্তুত আমি সেইটো ভবা নাছিলোঁ যে এই পৰ্যায়ত ৰেগিং অসমত আগতে হোৱা নাছিল সকলো ক্ষেত্ৰত আমি প্ৰস্তুত হৈ ইয়াত প্ৰত্যুত্তৰ দিম বুলি কৈছিলোঁ কিমান আপোনাৰ কোলা কাপোৰ বনাই মুখ কাঁহত কাপোৰ বনাই মুখ ইয়াত এটেক কৰি ভাবিছিল ভয় খাই যাব যিদিনা মোক এটেক কৰিছিল তাৰ পিছদিনা আমি মিটিং কৰিছোঁ কৈছিলে না কিমান কংগ্ৰেছ কৰ্মীক গুলীয়াই হত্যা কৰিলে আলফাই তাৰপিছতো আকৌ কংগ্ৰেছ আহিল হিতেশ্বৰ শইকীয়াৰ নিচিনা মানুহক মূৰত বন্দুক থৈ তেওঁক ভয় খুৱাইছিল কিন্তু ভগৱান আল্লাই তেওঁক মাৰিব নিদিলে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হ'ল তেওঁ কিমান কংগ্ৰেছ কৰ্মীক হত্যা কৰিছে